নমস্কাৰ বন্ধুসকল, আজি ৫ ছেপ্টেম্বৰ দিনটোত শিক্ষক দিৱস দিন হিচাপে ভাৰতত কিয় পালন কৰা হয়? কাৰণ ৫ অক্টোবৰ তাৰিখেওতো শিক্ষক দিৱস পালন কৰা হয়। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি এই পবিত্ৰ শিক্ষক দিৱস দিন দুটাৰ সম্পৰ্কে কেইটামান প্ৰয়োজনীয় কথা জানো আহকচোন। শ্ৰদ্ধাৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁৰ কেইজনমান বন্ধু আৰু ছাত্ৰই তেওঁৰ জন্মদিন পালনৰ অনুমতি বিচাৰিছিল। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে তেওঁলোকক কৈছিল যে তেওঁ নিজকে ৰাষ্ট্ৰপতি দাৰ্শনিক ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ শিক্ষক হিচাপে পৰিচয় দিবলৈ বেছি ভাল পায়। সেইবাবে তেওঁৰ জন্মদিনটো ব্যক্তিগত জন্মদিন হিচাপে পালন নকৰি সমগ্ৰ শিক্ষকসকলৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা স্বৰূপে শিক্ষক দিৱস হিচাপে উদযাপন কৰিলে তেওঁ বেছি সুখী হ'ব। আৰু তেতিয়াৰ পৰাই অৰ্থাৎ 1962 চনৰ ৫ ছেপ্টেম্বৰ দিনটোৰ পৰাই শিক্ষক দিৱস দিন হিচাপে পালন কৰি অহা হৈছে। এই সম্পৰ্কে সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে কৈছিল, ইনষ্টেড অফ চেলিব্ৰেটিং মাই বাৰ্থডে সেপাৰেটলি, ইট উড বি মাই প্ৰাউড প্ৰিভিলেজ ইফ ছেপ্টেম্বৰ 5 ইজ অবজাৰ্ভেড এজ টিচাৰ্ছ ডে। অৰ্থাৎ মোৰ জন্মদিনটো পৃথকভাৱে পালন কৰাৰ সলনি যদি ছেপ্টেম্বৰ ৫ তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেতিয়া সেইটো মোৰ গৌৰৱৰ বিশেষ সৌভাগ্য হ'ব। গতিকে ভাৰতত সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিনটোত শিক্ষক দিৱস দিন হিচাপে পালন কৰা হয়। কিন্তু অন্যহাতে বিশ্বৰ শিক্ষক দিৱস হিচাপে ৫ অক্টোবৰ তাৰিখে পালন কৰা হয়। 1994 চনৰ ৫ অক্টোবৰ তাৰিখৰ পৰা বিশ্বৰ শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। ভাৰতৰ পৰম্পৰা ৰক্ষাৰ্থে শিক্ষকসকলক শ্ৰদ্ধা সন্মান জনাই আমি ভাৰতীয়সকলে আজিৰ ৫ ছেপ্টেম্বৰ দিনটোতে শিক্ষক দিৱস দিন হিচাপে পালন কৰোঁ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। শিক্ষক হৈছে মমবাতি সদৃশ্য, যিয়ে নিজেই জ্বলি আনক পোহৰাই তোলে। আজিৰ এই পবিত্ৰ দিনটোত আমাৰ জীৱনক পোহৰাই তোলা প্ৰতিজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা সন্মান জনাইছোঁ। ভগৱানে সদায় কুশলে ৰাখক, সুস্বাস্থ্যৰে দীৰ্ঘজীৱী হওক তাৰেই কামনা কৰি শ্ৰদ্ধাৰে প্ৰণাম জনালোঁ। ধন্যবাদ।